লাহোৱালৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান লাহোৱাল মহাবিদ্যালয়ৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ মন্ত্ৰী বিমল বৰাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে উন্মোচন কৰা হয় বোধিদ্ৰুম নামৰ এখন গৱেষণামূলক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাই এই অনুষ্ঠানতে মহাবিদ্যালয়খনৰ ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ স্নাতক জ্যোতিপ্ৰিয়া বৰুৱাক প্ৰদান কৰা হয় কান্ত দত্ত সোঁৱৰণী বঁটা এই বঁটাটো আগবঢ়াইছে বিশিষ্ট নিবন্ধকাৰ সমালোচক পদুন্য গোস্বামীয়ে অনুষ্ঠানত উপস্থিত থাকে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাৰ লগতে বহু বিশিষ্ট ব্যক্তি আজিৰ পৰা প্ৰায় ৩-৪টা দশকৰ আগতেই তেওঁ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমাৰ সমাজৰ দক্ষতাপূৰ্ণ একাংশ লোক তৈয়াৰ কৰিবৰ কাৰণে তেখেতে এটা প্ৰক্ৰিয়া এক প্ৰচেষ্টা হাতত লৈছিল তেনে এজন ব্যক্তি আছিল কান্ত দত্ত সেই কান্ত দত্তদেৱৰ সোঁৱৰণতে আজি লাহোৱাল মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষত এক সভা আৰু এটা বঁটা প্ৰদান অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিলোঁ। কান্ত দত্ত আপুনি এনেকুৱা এজন ব্যক্তি আছিল যিজন ব্যক্তিয়ে অসমৰ কেইবাটাও জাতীয় উদ্যোগক বহু সময়ত বহুত বিপদৰ পৰা ৰক্ষা কৰাই নহয় তেখেতে নামুক কাৰখানাৰ ছিনিয়ৰ টেকনিচিয়ান হিচাপে মানে ৰিটায়াৰ কৰিছিলে কিন্তু বহু সময়ত নামুক কাৰখানাটো সুৰক্ষা আৰু ৰক্ষণাবেক্ষণ দিয়াত তেখেতৰ অৱদান অপৰিসীম আছিল। তেখেতৰ এটা ধাৰণা আৰু চিন্তা আছিল যে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধিয়েহে সমাজখনক ৰক্ষা কৰিব পাৰিব আৰু তেখেতে এটা কথা খুব মানিছিল যে নিবনুৱা সমস্যাটো আচলতে আলস্যতাৰ এক অন্য ৰূপ ২ শতাধিক যুৱকক ডিব্ৰুগড় অঞ্চলৰ হাতে কামে ধৰি শিকাই অসমৰ বিভিন্ন প্ৰতিষ্ঠানত কৰ্মসংস্থাপন দিছিল নিজাকৈ উদ্যোগ স্থাপন কৰি ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছিল। এই যিটো তেখেতৰ কণ্ট্ৰিবিউশ্যন যিটো অৱদান এই অৱদানটোৱে আমাৰ সমাজখনৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এক ডাঙৰ অনুপ্ৰেৰণা।